নমস্কাৰ ওয়েলকাম টু বাইট ষ্টাৰ কোচিং সেন্টাৰ মোৰ নাম বিজয়শীল আজি আমি কৰিম যেটো আমাৰ টপিক চলি আছে স্কয়াৰ এন্ড ৰুটস ফাৰ্স্ট চেপ্টাৰ স্কয়াৰ এন্ড ৰুটসৰ আমি চালু যত আমি স্কয়াৰ কেনেকৈ ওলাও আৰু ৰুটস থাকিলে আমি কেনেকৈ ওলাই দিও তো আজি আমি সাম ইয়াৰ মেইন চেপ্টাৰ স্টাৰ্ট হ'ব আজি কোৱেশ্চন নম্বৰ 1 ৰ পৰা কৰিম ঠিক আছে তাৰ আগত মই বেসিক খিনি বুজাই দিছিলো আজি আমি সাম কমপ্লিট ৰুট স্কয়াৰ আৰু ৰুটৰ যিমানখিনি কোৱেশ্চন আছে ইয়াৰ 1 পৰা আমি টোটাল 72 কোৱেশ্চন লকে চাম ঠিক আছে আৰু মোৰ পঢ়োৱা ষ্টাইলটো বেলেগ ঠিক আছে মই কি কৰোঁ গোটেইখিনি চেপ্টাৰ ক্লিয়াৰ কৰোঁ ঠিক আছে এটা দুটা কোৱেশ্চন কৰাই হেখিনি নহয় আৰু তোমালোকে ট্রাই কৰিবা চেপ্টাৰ ক্লিয়াৰ কৰা যদি ম্যাথছত তোমাৰ ষ্ট্ৰং হ'ব লাগে ঠিক আছে ইগনোৰ কৰিবা ইজি খিনি কৰিবা হাৰ্ড খিনি নকৰিবা এনেকুৱা নহয় ইজিটো আমি হাৰ্ড যাম ঠিক আছে আৰু মোৰ লগত সম্পূৰ্ণ চাবা হাৰ্ড কোৱেশ্চন নাপাবা আৰু এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 দিয়া আছে তাৰ বৰ্গমূল ইয়াত কেইটামান কোৱেশ্চন হিন্দীত লেখা আছে অসুবিধা নাই মই বুজাই দি আছো ঠিক আছে কি কৈছে বৰ্গমূল মানে স্কয়াৰ ৰুট কৈছে ঠিক আছে এতিয়া কি দিছে 4096 ইয়াৰ বৰ্গমূল ওলাব কৈছে ঠিক আছে বৰ্গমূল মানে কি বুজায় ৰুট আছে ঠিক আছে এতিয়া ৰুট থাকিলে আমি কেনেকৈ ওলাম 4096 কাৰ স্কয়াৰ হয় এটো ওলাম ঠিক আছে দুইটা ধৰিম এটো তো ক্যান্সেল ঠিক আছে প্ৰথম কি আছে 6 6 ৰ স্কয়াৰ কিমান হয় 6 কাৰ ঘৰত আছে তুমি জানা 6 আহে 4 ৰ ঘৰত 4 4 16 আৰু আহে 6 ৰ ঘৰত 6 6 36 ক্লিয়াৰ এতিয়া তোমালোকে চোৱা 40 ৰ আগত কাৰ স্কয়াৰ 36 36 কাৰ স্কয়াৰ হয় 6 66 বা 64 হ'ব নহয় 6 ৰ পিছত আমি এতিয়া চোৱা দুটা অপচন পাই গলো কনফাৰ্ম কৰাৰ কাৰণে কি কৰিম 7 6 7 যা কিমান হয় 42 এটা এই 4 হৈ গল না 42 ৰ স্কয়াৰ মানে 64 ৰ স্কয়াৰ এটো ঠিক আছে কোৱেশ্চন নম্বৰ 2 কৰাম নেকি এটো বহুত ডাঙৰ ভ্যালুৰ হৈ যাব ঠিক আছে মই কৰাই দি আছো কিমান দি আছে 66049 প্ৰথম ৰুল সদায় এইটোৱে থাকিব 9 কাৰ ঘৰত আহে 3 আহে আৰু 7 চোৱা 3 আৰু 7 থকা ঢেৰ অপচন আছে ইয়াক মই আৰু এটা প্ৰসেছত কৰাই দিম তোমালোকে যদি ডিজিট সাম নেজানা মই ইয়াৰ এটা ভিডিও আনি দিম ঠিক আছে ডিজিট সাম দিও কৰিব পাৰি কিন্তু ডিজিট সাম দি মই আগত চাব লাগিব ভ্যালু খিনি গুটেখিনি সেম আছে নেকি ঠিক আছে মই এই প্ৰসেছত আগত কৰাই দি আছো চোৱা এটা 660 কিমান দি আছে 660 660 পৰা সৰু স্কয়াৰ কোন আহে 625 ঠিক আছে 625 কাৰ স্কয়াৰ হয় চোৱা এটা হল 625 আৰু এটা হল 676 নহয় আমাৰ জানো সৰু কোন হয় 625 ইয়াৰ পৰা সৰু তো 625 কাৰ স্কয়াৰ হয় 25 মানে ই হ'ব 253 স্কয়াৰ বা 257 ৰ স্কয়াৰ তো 225 ৰ লগত আমি নেক্সট ভৰ কি আছে 26 পূৰণ কৰিম ঠিক আছে 26 যদি পূৰণ কৰা কিমান হৈ যাব 650 নহয় চোৱা 25 6 যা 150 155 0 হাতত থাকিল 15 25 2 যা 50 50 প্লাস 15 ঠিক আছে 51 65 তাৰ মানে 650 ই ডাঙৰ হৈ আছে না 650 ৰ পৰা ডাঙৰ হলে কাৰ স্কয়াৰ হয় 257 ৰ স্কয়াৰ হয় ঠিক আছে সেম প্ৰসেস হয় খালি তুমি ভ্যালুটো ডাঙৰ দি দিছে এতিয়া কেতিয়াবা যদি তোমালোকে ইয়াত প্ৰবলেম হয় বৰ্গমূল মানে কি বুজায় এটো কোন দুটা পূৰণ কৰি এইটো হৈছে নহয় অপচন দি কৰিব পাৰা কিন্তু অপচনত দীঘল হৈ যাব এটো অপচন গোটেইখিনি সেম আছে নেকি চাব লাগে চোৱা 9 কাটি দিলো কিমান আছে 6 6 কিমান হৈ গল 12 12 আৰু 4 10 16 16 মানে 7 মিলাব লাগিব ঠিক আছে স্কয়াৰ মানে কি দুটা পূৰণ ইয়াৰ চোৱা কিমান হৈ আছে 7 + 3 10 10 মানে হৈ গল 1 এটো নহব ঠিক আছে 9 ক্যান্সেল 5 5 টু যা 10 এটো নহয় তো হ'ব লাগিছিল নহয় 5 টু যা 10 10 10 বাদ দিয়া হেতু এটুত কৰিলে আৰু প্ৰবলেমে হ'ব ক্লিয়াৰ এটুতে চোৱা যেটো আমি কৰিছিলো ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি দিছে চোৱা ইয়াৰ বৰ্গমূল দিছে ইমান ডাঙৰ নাম্বাৰ বৰ্গমূল ওলাব আমাৰ প্ৰবলেম হয় 1884 নহয় এতিয়া চোৱা প্ৰথম কি কৰিবা এটো ক্যান্সেল 4 কাৰ ঘৰত আহে 2 ৰ ঘৰত আহে আৰু 8 ৰ ঘৰত আহে এটা প্ৰবলেম হল
1428 ইয়াৰ আগৰ স্কোয়াৰ কোন হয় এইটো আমি জানিব লাগিব ঠিক আছে এতিয়া 1428 37 আছে 38 আছে 36 আছে 35 আছে আমাৰ অপশন দিয়ে আমি ছাটাই কৰিব পাৰি ঠিক আছে এতিয়া চোৱা 37 ৰ স্কয়াৰ 8 টো কনফার্ম হৈ গৈছে গোটেইখিনি 8 আহিব টু নেলাগে আমাৰ এটাই অপশন দিছে 37 ৰ স্কয়াৰ মই কিমান জানো 37 ৰ স্কয়াৰ যদি আমি কৰো কিমান আহিব 7 ৰ স্কয়াৰ কিমান হ'ব 49 হাতত কিমান থাকে 4 এই দুটা পূৰণ কৰিব নহয় 21 21 ৰ ডাবল কিমান হয় 42 42 প্লাস 4 46 ৰ 6 হাতত 4 3 স্কয়ার 9 9 প্লাস 4 1369 এইটো নহয় 38 ৰ এবাৰ চাই লোৱা 38 ৰ স্কয়াৰ কি লিখিবা 8 ৰ স্কয়াৰ কিমান হ'ব 64 হাতত কিমান থাকিল 6 এতিয়া এই দুটা পূৰণ কৰা 3 যা কিমান হ'ব 24 24 ডাবল কৰা 48 48 প্লাস 6 54 ৰ 4 হাতত 5 এইটো এয়াৰ স্কয়াৰ কিমান হৈ গ'ল 9 9 9 প্লাস 5 14 তাৰ মানে 38 ৰ ডাঙৰ হৈ যায় চোৱা মই 2 কেনে কিয় কেনসেল কৰিছো গোটেইখিনি ইউনিট ডিজিট কি 2 আছে নেকি নাই মানে 2 হ'বই নোৱাৰে লাষ্টত দি দিছে 8 তাৰ মানে आंसर আমি কি পালো 37 কাৰণটো হ'ল 38 ৰ স্কয়াৰ কি হয় ইয়াৰ পৰা ডাঙৰ হৈ যায় ইয়াৰ পৰা ডাঙৰ লাগে নেকি নাই আমাৰ ইয়াৰ পৰা সৰু লাগে তাৰ মানে ইয়াৰ পৰা সৰু কোন হয় 37 378 ৰ স্কয়াৰ ক্লিয়াৰ নেক্সট এই কোৱেশ্চনটো ভুল আছিল মই ইয়াত উঠাই দিছো ঠিক আছে এতিয়া আমাক কৈছে √8484 √25 divided by x equal to 22 ইয়াৰ x ৰ ভ্যালু লাগে x দিয়াছে x ৰ ভ্যালু এতিয়া কি কৰিবা তুমি বোথ সাইড কি কৰিবা স্কয়াৰ কৰি দিয়া বোথ সাইড স্কয়াৰ কৰিলে আমাৰ কি হৈ যাব আহি স্কয়াৰৰ ৰুটে কি হয় ক্যান্সেল হৈ যাব তেতিয়া আহিব 484 ইনটু আছে হা একো নাই মানে কি আছে ইনটু 225 divided by x equal to ইয়াক তুমি কি লিখিবা 484 লেখা এটোৱে লিখিবা নহয় তো 484 22 ৰ স্কয়াৰ 484 এটো ক্যান্সেল ঠিক আছে তো এফালে কি থাকিল √25 divided by x equal to কি থাকিল 1 এটা আকৌ both side স্কয়াৰ কৰি দিয়া 1 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 1 এ হ'ব আৰু স্কয়াৰৰ ৰুটে কি হৈ গ'ল 25 divided by বাই লিখিব পাৰি x এই x টো এফালে পূৰণ হৈ যাব নহয় তো x equal to কি পালো 25 आंसर কি হ'ব অপশন সি ক্লিয়ার নেক্সট কোশ্চেন নম্বর 5 ঠিক আছে কোশ্চেন প্রবলেম নাই কোশ্চেন নম্বর 5 স্কয়ার কি দিয়া আছে √625 মানে আমি ৰুট থাকিলে আমি কি লিখিব পাৰি মুখস্থ কৰিছা আৰু মুখস্থ লাগিব এইখিনি ঠিক আছে তো 625 মানে লিখিব পাৰি 25 ডিভাইডেড বাই মানে বাই এনেকুৱা লিখিব পাৰা ঠিক আছে এইটোতে এইটো পূৰণ কৰা আৰু এইটোতে এইটো পূৰণ কৰা তো পূৰণ কৰিলে কি লিখিব পাৰি 5 ৰ 525 যা 125 ৰুট x both side যদি আমি স্কয়াৰ কৰি দিম কি হ'ব 125 ৰ স্কয়াৰ আমি উলাই দেখাইছিলো নহয় মই কৈছিলো ইম্পৰ্টেন্ট হয় মুখস্থ কৰি ৰাখিবা এনেও মুখস্থ কৰি ৰাখিবা স্কয়াৰৰ ৰুটে ক্যান্সেল x ৰ ভ্যালু কি পালো 15625 ক্লিয়াৰ আৰু এই পাৰ্ট ডাইৰেক্ট যদি চাই আছে তোমালোকক মই সাজেশন দি আছো ইয়াৰ সোৱাতকৈ আগত তোমালোকে পাৰ্ট 1 যেটো মই পঢ়াই দিছিলো মানে বেসিক যত বুজাই দিছো হেতু তোমালোকে আকৌ ক্লিয়াৰ কৰি লবা ঠিক আছে কোৱেশ্চন নম্বৰ 6 ওয়া क्वेश्चन नंबर 6 के दिया আছে √54 into √6 का मान ज्ञात करे ঠিক আছে তাৰ মানে √54 আৰু √6 ৰ মান কি হ'ব এটা আকৌ চাই ন ৰুট কেনেকৈ কাম কৰে যদি তোমাক মই লিখিছো √4 তুমি কোৱা √4 ক আমি যদি ভাঙো 4 ক যদি মই 2 দি ডিভাইড দিও তুমি কি লিখিব পাৰিবা 2 into 2 মই কৈছিলো যত পিয়াৰ হয় পিয়াৰ হলে উলাই যায় ডাইৰেক্ট লিখিব পাৰি 2 লিখিব পাৰি ঠিক আছে এতিয়া চোৱা ক'তবা তুমি পাই গৈছা √6 কিমান পাই গৈছো √6 √6 to √6 ৰুট মই লিখি আছো √8 কিউব ৰুট নহয় ইয়াত ৰুট কিমান লিখি দিছো 8 √8 ক কি লিখিব পাৰিবা প্ৰথম চাবা √8 ক মই কি লিখিব পাৰো 8 দুই দি কাটা 2 4 যা 8
2 2 যা 4 তো আমি লিখিব পাৰি 2 into 2 into 2 ইয়াক 8 কব নোৱাৰি পূৰণ কৰি চোৱা কি হৈ আছে 8 হৈ আছে ক্লিয়াৰ এতিয়া চোৱা মই কৈছো ৰুটৰ ভিতৰত যদি পেয়াৰ হয় ওলাই যায় এই দুইটাটো জোড়া বনালে নহয় এই দুইটা হৈ গল পেয়াৰ হৈ গল নহয় ই ওলাই গল আৰু ইয়াৰ কোনো পেয়াৰ আছে নেকি নাই তো হি থাকি যাব তো ৰুট 8 ক আমি কি লিখিব পাৰি 2 ৰুট 2 ঠিক আছে কি পাৰিম 2 ৰুট 2 ক্লিয়াৰ ইমানলৈকে বুজি পাইছা এতিয়া চোৱা ৰুট 3 into ৰুট 2 ইয়াক কি লিখিব পাৰি তুমি ক'ব পাৰা এই দুটা পূৰণ কৰি দিয়া 6 তো ৰুট 6 লিখিব পাৰি ঠিক আছে তাৰ মানে আমি এনেকুৱা লিখিব পাৰি না ৰুট 6 ক আমি কি লিখিব পাৰো ৰুট 3 into ৰুট 2 এনেকুৱা লিখিব পাৰি নহয় ৰুট 6 যদি লেখা থাকে ইয়াক এইটো লিখিব পাৰি নহয় তাৰ মানে এতিয়াও বুজাই আছে 3 ৰ ওপৰতো ৰুট আছে 2 ৰ ওপৰতো ৰুট আছে ঠিক আছে কিন্তু এটা কথা মনত ৰাখিবা ৰুট 3 আৰু দুটাই যদি ভ্যালু সেম হয় ৰুট 3 আৰু ৰুট 3 যদি পূৰণ কৰা ৰুট 9 হৈ যায় নহয় ৰুট 9 কাৰ স্কয়াৰ 3 ৰ স্কয়াৰ কি হ'ব ৰুটৰ ভ্যালু মই কি কৈছো পাৱাৰত 1/2 তো आंसर কি পাম 3 পাম কিন্তু ইয়াত ৰুটে ক্যান্সেল নকৰিবা যেতিয়া দুটা সেম ভ্যালু ওপৰ ৰুট থাকে তেতিয়া পূৰণ যদি হয় কি হৈ যায় ৰুট ক্যান্সেল হৈ যায় ক্লিয়াৰ কিয় ক্যান্সেল হয় কিয় স্কয়াৰ হৈ যায় এতিয়া চোৱা আৰু পূৰণ কৰিলে এই দুটা কি হ'ব ৰুট 3 and ৰুট 6 ইকুৱেল টু sorry ৰুট 3 into ৰুট 2 ইকুৱেল টু কি আমি কি লিখিব পাৰি ৰুট 6 আৰু তোমাক যদি মই কওঁ ৰুট 3 প্লাস ৰুট 2 কি লিখিব পাৰিবা ৰুট 5 লিখিব পাৰিবা নোৱাৰিবা এইটো নে লিখিবা ঠিক আছে এইটো লিখিলে ভুল হৈ যাব তো খালি পূৰণৰ ক্ষেত্ৰত দুটা পূৰণ কৰিলে ভিতৰত ৰুট আহি যাব এতিয়া চোৱা আমাৰ কোৱেশ্চন নম্বৰ কিমান দিছে কোৱেশ্চন নম্বৰ 54 দিছে 54 মই ভাঙি আছো ইয়াত এটা ৰুট 6 আছে মই জানো ঠিক আছে ৰুট 6 ভাঙিব পাৰিম নেকি নোৱাৰি কি হ'ব ৰুট 6 মানে কি হ'ব 3 2 যা 6 3 2 যা 6 হলে তো এই ৰুটৰ পৰা নেওলাই এটাও ঠিক আছে এটা 54 দিয়া আছে 54 যদি তুমি অলপমান কনসেপ্ট লগাই ভাঙা ইয়াত কি আছে 6 দি কাটি দিয়া মনে মনে কা 6 9 যা 54 ঠিক আছে তো মই 54 ক এনেকুৱা লিখিব পাৰি 6 9 যা 54 ভুল লিখিছো না ঠিক আছে এই 54 এ হৈ আছে এতিয়াও ৰুট 54 এ হৈ আছে ঠিক আছে আৰু ইয়াত কি আছে ৰুট 6 এতিয়া চোৱা ইয়াক মই এনেকুৱা লিখিব পাৰি ৰুট 6 into ৰুট 9 into ৰুট 6 ঠিক আছে অলপ বুজাই ইয়াক দীঘল কৰিলে এই দুটা পূৰণ কৰিলেও হ'ব পূৰণ কৰিও মই বুজাই দি আছো আৰু ইয়াক ভাঙাটো বুজা এতিয়া চোৱা ৰুট 6 আৰু ৰুট 6 দুটা পেয়াৰ পাই গলো নহয় সেম বস্তু আগত আৰু পূৰণ হলে কি হ'ব ঠিক আছে ইয়াৰ লগত মই পূৰণ কৰা নাই মই ইয়াৰ লগত পূৰণ কৰি আছো ঠিক আছে 6 ইয়াৰ ৰুটৰ 6 ৰ ওপৰত ৰুট আছে ইয়াত 6 ৰ দুটা সেম হলে কি হ'ব মই কৈছো 6 হৈ যাব এটা 9 ৰ ওপৰত কি আছে ৰুট মানে কি লিখিবা 3 6 3 যা 18 आंसर ঠিক আছে আৰু ইয়াতো তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা ডাইৰেক্ট কেনেকৈ কৰিব পাৰিবা চোৱা 6 9 যা 6 4 যা 24 24 ৰ 4 কিউকি ৰুট আছে আৰু পূৰণ হৈ আছে পূৰণ কৰি দিয়া 6 4 যা 24 4 হাতত কি থাকিল 2 6 5 যা 30 30 আৰু 2 32 32 ৰ ওপৰত যদি মই ৰুট বহাই দিওঁ ৰুট ক্যান্সেল হোৱা নাই ঠিক আছে তো 324 কাৰ স্কয়াৰ হয় তোমালোকে জানা 18 ৰ স্কয়াৰ হয় এইটো হল তোমালোকে কবা না এইটো ইজি আছে ইজি নালাগে আমাৰ কনসেপ্ট খিনি বুজিব লাগে আগত কৈ তোমালোকে নহলে এখিনি প্ৰবলেম ফেস কৰিবা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 7 ঠিক আছে কি দিয়া আছে 15 into 27 into x equal to 180 ৰুট উঠাবলৈ আমি কি কৰিম both side স্কয়াৰ কৰি দিম নহয় ৰুট থাকিলে both side স্কয়াৰ কৰি দিবা স্কয়াৰ ৰুট কি হল ক্যান্সেল তো ইয়াত থাকিল কোন ইয়াত থাকিল 15 into 27 into x equal to 180 স্কয়ার মানে 180 into 180 স্কয়ার কৰি চাব নালাগে ঠিক আছে এটা 9 দি কাটি দিয়া 9 3 যা 27 9 2 যা 18 ঠিক আছে 3 দি কাটি দিয়া 3 6 যা 18 0 টু বহাই দিছো 15 4 যা কিমান হয় 60 নহয় নেকি তো x ৰ ভ্যালু আমি কি পালো 24 যা 80 x ৰ ভ্যালু কি পালো আমি 80 आंसर ক্লিয়ার নেক্সট কোৱেশ্চন নম্বৰ 8 নহয় কোৱেশ্চনটো চাই লওঁ আগত ঠিক আছে
কুৱেশ্যন ৰং নাই কেতিয়াবা কি হয় কুৱেশ্যন ৰং থাকিলে সলিউশন কৰি আকৌ টাইম লাগি যায় এইখিনি ওলাব হা এতিয়া যেতিয়া তোমালোকে স্কয়াৰ মুখস্থ কৰিছা 529 এর স্কয়ার তো মুখস্থ আছে 529 কার হ'ব তোমালোকে কবা 23 হ'ব কার হ'ব 23 ঠিক আছে তো ৰুট x এর ভ্যালু ৰুট x এর নালাগে যদি ৰুট x দিয়া আছে না আমি সদায় মনত আমাক ওলাব কৈছে কি x এর ভ্যালু কৈছে ঠিক আছে তো এই 10 টো হেফালে গলে কি হ'ব মাইনাস হৈ যাব তুমি কবা এফালে গলে কি হ'ব মাইনাস হৈ যাব নহয় তো ৰুট x ইকুয়াল টু আমি কি লাগিব 13 আমাৰ x এর ভ্যালু লাগে বোথ সাইড আমি কি কৰিম স্কয়ার কৰি দিম স্কয়ারের রুটে ক্যান্সেল তেনেহলে x এর ভ্যালু কি পালো 13 এর স্কয়ার 169 কি পালো 169 নেক্সট কোয়েশ্চন নম্বর 9 কোয়েশ্চন নম্বর 9 চোৱা আমাক কৈছে √2 প্লাস √x ইকুয়াল টু √3 তেনেহলে x এর মান ওলাব লাগে কার মান ওলাব লাগে x এর মান সিম্পল হয় খালি দেখোতে অলপমান ক্রিটিক্যাল লাগে ভয় না পাবা এখিনি চাই ঠিক আছে √2 প্লাস √x ইকুয়াল টু কি কৈছে √3 চোৱা কেনেকৈ ওলাব এইটো এতিয়া চোৱা x এর মান আমাক যেতিয়া লাগে x ক বেলেগ কৰি ৰাখা গোটেইখিনি ডিজিটক একফালে লৈ যোৱা তেনেহলে আমি কি লিখিম √x ইকুয়াল টু √3 মাইনাস √2 এটা ৰুটৰ x এর √x এর মান লাগে না x এর মান লাগে তুমি কবা না x এর মান খুদিছে তো x লাগিলে আমি কি কৰিম এফালে স্কয়ার কৰি দিম এফালে স্কয়ার হৈ যাব ঠিক আছে স্কয়ারের রুটে কি হ'ব ক্যান্সেল এতিয়া চোৱা ইয়াক তুমি ডাইরেক্ট বিয়োগ নকৰিবা তুমি মানে চাবা এটো a হয় আৰু এটো b হয় পাইছিলা নহয় ফৰ্মুলা a - b হোল স্কয়ার আছে ফর্মুলা কি হয় a - b এর হোল স্কয়ার a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab এটো নহয় নেকি এই ফর্মুলাত বহাব লাগিব ঠিক আছে ইয়াত a ঠাইত কোন আছে √3 ওপৰত a স্কয়ার b এর ঠাইত কোন আছে √2 মাইনাস 2a ইনটু b ঠিক আছে এতিয়া চোৱা ৰুট ইয়াত কি লিখিবা 9 সরি 9 নহয় এইটো ক্যান্সেল হৈ যাব নহয় এইটো লিখিবা 3 এইটো ক্যান্সেল হৈ গল 2 মাইনাস 2 √6 ঠিক আছে তো आंसर কি হ'ব 5 2 √6 ঠিক আছে आंसर কত আছে 5 2 √6 অপশন ডি ঠিক আছে হার্ড নহয় খালি এই বস্তুটো তোমালোকে জানিব লাগে a - b এর হোল স্কয়ার সূত্র কি হয় ক্লিয়ার আৰু তোমালোকে পাইলে এখিনি আকৌ ৰিভাইজ কৰি লবা সূত্র যেখিনি আছে ঠিক আছে হল নেক্সট ওয়া কোশ্চেন নম্বর 10 কোশ্চেন নম্বর 10 কি দিয়া আছে ৰুট মই ইয়াত ডাইরেক্ট লিখি আছো হা এটা যোগ কৰি দিও ব্র্যাকেটত আছে না ব্র্যাকেটৰ খামখিনি আগত কৰি দিও কিমান হ'ব 5 + 3 8 8 1 9 ইয়াত একো নাই মানে পূৰণ হৈ আছে কিমান হৈ আছে চোৱা 5 + 3 10 10 + 5 10 + 6 16 এই দুটা যোগ কৰিছো 10 এই দুটা যোগ কৰিছো 10 25 চোৱা 9 এর উপর রুট আছে কি লিখিবা 3 16 এর উপর রুট আছে কি লিখিবা 4 5 এর উপর রুট আছে 25 এর উপর 5 লিখিবা নহয় 5 4 যা 20 23 যা 60 आंसर आंसर কি পালো 60 অপশন বি হল নেক্সট কোশ্চেন নম্বর 11 চাই লবা -3 ইনটু রুট ঠিক আছে ঠিক আছে ঠিক আছে কোশ্চেন ভুল নাই এতিয়া চোৱা কৰাই দি আছো মই এইটো হা -3 ইনটু 169 লেখা আছে 169 তো তোমালোকে জানা কি লিখিব পাৰি 14 লিখিব পাৰি মই ডাইরেক্ট आंसर কৰি আছো হা -3 আছে 169 মানে কি লিখিব পাৰি 14 লিখিব পাৰি প্লাস √x এতিয়া চোৱা এই দুটা পূৰণ হ'ব 24 24 এর পৰা 2 গলে কিমান লিখিবা 22 8 3 যা 24 - 2 নহয় নেকি ঠিক আছে এতিয়া চোৱা
আমাৰ x ৰ ভ্যালু লাগে নহয় তেনেহলে মানে আমি x ক বেলেগকৈ ৰাখিব লাগিব এই দুটা পূৰণ কৰি দিয়া পূৰণ আছে পূৰণ 3 4 যা 12 ৰ 2 হাতত 1 3 1 যা 3 প্লাস 1 4 তাৰ মানে মাইনাস কি হৈ গল 42 প্লাস root x equal to 22 এই মাইনাসটো এফালে গলে কি হ'ব প্লাস হৈ যাব 22 প্লাস কি লিখিবা 42 তো root x ৰ ভ্যালু কি লিখিবা 4 6 ঠিক আছে কি লিখিবা 64 তো both side আমি কি কৰিম স্কয়ার কৰি দিবা স্কয়ারে রুটে ক্যান্সেল তো x ৰ ভ্যালু আহি গল 64 4 ৰ স্কয়ার কিমান লিখিবা 6 16 হাতত 1 এই দুটা পূৰণ কৰা 24 24 ৰ ডাবল কিমান 48 48 1 49 9 হাতত থাকিল 4 6 ৰ স্কয়ার 36 36 প্লাস 4 40 4096 आंसर ঠিক আছে आंसर কি পালো 4096 হল কোশ্চেন নম্বৰ 12 চোৱা কোশ্চেন নম্বৰ 12 কি দিয়া আছে 12 12 কোশ্চেন নম্বৰ 12 দিয়া আছে 5 আৰু লিখিছে বৰ্গমূল মানে তাৰ ওপৰত কি আছে ভাবিবা ৰুট আছে ঠিক আছে এতিয়া চোৱা কি কৰিবা এইটো দি এইটো এনেকুৱা থাকিলে ফ্ৰেকশন থাকিলে সদায় পূৰণ হয় এইটো দি এইটো পূৰণ কৰিবা আৰু এইটো কি কৰিবা যোগ কৰিবা ঠিক আছে এতিয়া চোৱা ইয়াত 50 আছে ভাবা 55 যা কিমান হয় 250 250 পৰা 5 কমাই দিয়া 240 কিমান আহি গল 245 245 প্লাস কিমান হ'ব 245 প্লাস ওপৰটো কি কৰিবা যোগ কৰি দিবা আৰু তলৰটো 49 নহয় এনেকুৱা লিখিবা নহয় মই অলপমান দীঘল কৰি আছো খালি বুজাৰ কাৰণে ঠিক আছে এতিয়া চোৱা এই দুটা যদি যোগ কৰা 289 বাই 49 289 কাৰ স্কয়াৰ 17 ৰ আৰু এইটো কাৰ স্কয়াৰ 7 ৰ তো आंसर কি পালো 17 বাই 7 ক্লিয়াৰ অপশন ডি क्वेश्चन नंबर 13 চোৱা 243 ঠিক আছে क्वेश्चन এতিয়া চোৱা 243 স্কয়াৰ মানে এতিয়া চোৱা ইয়াক বহুত টাইপত কৰিব পাৰি মই আগত দুটা টাইপত কৰাই দি আছো এটা হল পাৱাৰৰ ভ্যালু মাইনাস কৰি কৰিব পাৰি বা ডাইৰেক্ট মই ডাইৰেক্ট প্ৰথম কৰাই দি আছো 243 স্কয়াৰ 243 স্কয়াৰ ডিভাইডেড বাই এনেকা লিখিব পাৰি 27 ৰ স্কয়াৰ নহয় এটা অলপমান ডাঙৰ হ'ব আৰু এটা শর্টকাট কৰাই দি আছো তাতে 6 ডিভাইডেড বাই 18 নহয় ইয়াক লেখা 243 into 243 আমি লিখিব পাৰি ঠিক আছে আৰু 27 ঠিক আছে এইটো কাটি দিয়া 6 3 যা 18 3 দি কাটা 3 8 যা 24 এটা 27 3 যা 3 দি কাটা 9 9 দি কাটা 9 2 যা 18 থাকে কিমান 6 3 কাটাকাটি কৰি আমি পালো কি 27 পালো आंसर অপশন সি ঠিক আছে এতিয়া চোৱা তোমালোকৰ মাল্টিপ্লাই খিনি ন অলপ ক্লিয়াৰ থাকিব লাগিব মই কাটিলো 6 দি কাটিলো 3 টাইমছ 3 দি মই এটো কাটিছো 81 মই জানো 27 3 যা কিমান হয় 81 ঠিক আছে তো 3 দি আকৌ কাটিছো 9 9 দি এটো কাটি দিছো কিমান 27 টাইমছ পাই গলো ঠিক আছে আৰু এটা প্ৰসেছত আমি কৰিব পাৰি আৰু এটা কেনেকৈ কৰিব পাৰি 243 আগত আমি সাম 243 divided by 27 into 6 divided by 18 ঠিক আছে আগত এই দুটা কৰি লও ইয়াক মই লিখিব পাৰি 3 পাৱাৰ হ'ব চোৱা 243 3 পাৱাৰ কিমান লিখিব 3 8 যা 3 27 যা 3 9 যা 3 3 যা আমি ইয়াক লিখিব পাৰি
কি লিখিব পাৰি 1 2 3 4 5 মানে কি লিখিব পাৰি 3 ৰ পাৱাৰ 5 তো মই লিখি দিছো 3 ৰ পাৱাৰ কিমান লিখিছো 5 ওপৰত কি আছে 2 ইয়াক আমি কি 3 কিউব নহয় নেকি ঠিক আছে ইয়া চোৱা ইয়াক আমি লিখিব পাৰি 5 2 যা কিমান হ'ব 10 divided by 6 ইয়াক আমি 1/3 লিখি দিওঁ 6 18 ঠিক আছে এতিয়া চোৱা ডিভাইড পাৱাৰ যদি বেস কি আছে দুটাত বেস কি আছে সেম আছে যদি বেস সেম থাকে পাৱাৰে পাৱাৰ আৰু ডিভাইডৰ চিহ্ন থাকে তেনে পাৱাৰ পাৱাৰ কি হ'ব মাইনাস হৈ যাব 10 minus 6 ঠিক আছে এইটো সার্চ এন্ড ইন্ডিসেস কৰিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব 3 power 4 মানে কি হ'ব 81 3 দি কাটি দিয়া এনসার কিমান পালো 27 এইটো আগত গৈ লাগিব ঠিক আছে এতিয়া যদি বুজি পাইছা তো উঠাবা যদি নোৱাৰা বুজি পোৱা নাই তেনেহলে আগৰ ফৰ্মুলাতে উঠাই দিবা ঠিক আছে নেক্সট কোৱেশ্চন আমি চাও কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 অলপমানটো মিস্টেক আহিছে হা খালি এই ৰুটটো হ'ব ইয়াৰ পৰা ইয়াৰলৈকে হক কোৱেশ্চন নম্বৰ 14 চোৱা কোৱেশ্চন নম্বৰ 14 কোৱেশ্চনটো সম্পূৰ্ণ ওপৰত ৰুট থাকিব ঠিক আছে তো কি দিয়া আছে 2116 into root 48 divided by x equal to কি দিছে 92 ৰুট উঠাবলৈ কি কৰিবা both side স্কয়ার কৰি দিয়া স্কয়ার ৰুট ক্যান্সেল এটা কি লিখবা 2116 into root 48 divided by x equal to 92 by 92 into 92 ঠিক আছে এটা কাটি দিয়া এটা পুরা নাই জানিলে আমি কি করব কোক অংশে দিয়ে কাটো দুই দি কাটা 2 4 যা 8 2 6 যা 12 এফালে দুই দি কাটা 2 1 যা 2 দুটা নামিব নহয় 11 নামি যাব শূন্য আই যাব 2 5 যা 10 ঠিক আছে তো 2 8 যা 16 ক্লিয়ার এটা কাটি দিয়া দুই দি কাটা 223 যা আকৌ দুই দি কাটা 5 2 9 23 কি হয় স্কয়ার নহয় নেকি 23 into 23 23 দিয়ে এইটো কাটি দিয়া 23 4 যা 92 ঠিক আছে তো এফালে থাকিল root 48 divided by x equal to কিমান থাকিল এফালে 4 both side স্কয়ার কৰি দিয়া আমাৰ x ৰে ভ্যালু লাগে এইটো কিমান আহি যাব 16 আহি যাব এইটো স্কয়ারের রুটে কি হ'ব 48 by x লিখিব পাৰি নহয় ডিভাইড হৈ আছে এতিয়া 16 3 এইটো এফালে পূৰণ হৈ যাব ঠিক আছে তো এফালে থাকিলে কোনে 3 x ৰ ভ্যালু কিমান পালো 3 आंसर x ৰ ভ্যালু কিমান পালো 3 ডাউট তো নাই ডাউট হলে আৰু এবাৰ চাই লবা ঠিক আছে নেক্সট আমাৰ কৈছে 48 root what plus 32 root what equal to what মানে x দি দিয়া 48 root x plus 32 root x equal to চোৱা দুটাই root x হয় এই দুটা যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব 48 আৰু 50 80 80 কি লিখিবা root x equal to 320 এনেকুৱা থাকিলে মই কৈছো ন এইটো পূৰণ হৈ আছে তাৰ মানে এইটো ডিভাইড কৰিব পাৰি আমাৰ কি লাগে root x ৰ ভ্যালু লাগে নেকি নাই আমাৰ x ৰ ভ্যালু লাগে both side কি কৰিবা স্কয়ার কৰি দিবা তো এইটো ক্যান্সেল হৈ গল x equal to কি লিখিম 16 ঠিক আছে x equal to কি হয় 16 হল বুজি পাইছা সিম্পল আছে হ্যাঁ ইয়াত যদি x and y থাকিলে হয় দুটা যদি বেলেগ বেলেগ থাকিলে হয় তেনেহলে
তোমালোকে 80xy নেলিখিবা, যোগ কৰিবই নোৱাৰিবা, ঠিক আছে। ইয়াৰ নিয়ম ইয়াতে কমপ্লিট হৈ যাব। 48x থাকিলে আৰু এইটো y থাকিলে তোমালোকে কি হ'ব, যোগ নহ'ব হা। বা ইয়াত 3 আৰু ইয়াত 4 এনেকুৱা যদি থাকিলে হয়, তোমালোকে কি কৰিবা, এই দুটা যোগ নহ'ব আৰু দুটাতে যদি 3 আৰু 3 থাকে তেনেহলে যোগ হৈ যাব। ক্লিয়াৰ? এতিয়া চোৱা 16 কি দিছে, ৰুট x, এইটো মই এইফালে পূৰণ কৰি দিম। কিমান আহিব, 4 9 যা 36 6 হাতত 376, ঠিক আছে। এতিয়া কি কৰিব, both side স্কয়াৰ কৰি দিবা নহয়। তো থাকিল x 76 ৰ স্কয়াৰ কিমান হ'ব, 6 ৰ, ঠিক আছে। এতিয়া চোৱা ইয়াত আমালোকে শৰ্টকাট ইজিলি গুচি যাওঁ। 6 ৰ স্কয়াৰ কিমান লিখিবা, 36, 36 ৰ 6 হাতত 3। এতিয়া চোৱা এই দুটা পূৰণ কৰা, কিমান হ'ব, 42, 42 ডাবল কিমান হয়, 84, ঠিক আছে। 84 প্লাস 3 87, হাতত কিমান থাকিল 8, 7 ৰ স্কয়াৰ কিমান হয়, 49, 49 আৰু 8 57, অপশন কি আহিল, 5776। ক্লিয়াৰ হল। কুৱেশ্যন নম্বৰ আজি আমি 20 লৈকে চাওঁ, ঠিক আছে। আৰু নেক্সট 20 to 40 বা 50 লৈকে চাম, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 17 চোৱা, x by 128 equal 1 6। এতিয়া মনত ৰাখিবা, ইকুৱেল থাকিলে কি হয়, কৰছ এই দুটা পূৰণ হয় আৰু এই দুটা পূৰণ হয়। তো লেখা x স্কয়ার, x আৰু x পূরণ হলে কি হবে, x স্কয়ার ইকুয়াল টু 128 ইনটু 162। ক্লিয়ার? এতিয়া চোৱা 128 আমি কাৰো স্কয়ার জানো নেকি, নাই। এতিয়া আমি কি কৰিম, প্ৰথম 2 দি ভাগ কৰিম, যেতিয়া স্কয়ার পাম স্টপ কৰি দিম, ঠিক আছে। 128 ক 2 দি ভাগ কৰা, 2 6 যা 2 4 যা, তুমি চোৱা এই 64 পাই গলো নহয়। 64 টো মই জানো কাৰ স্কয়ার, 2 ইনটু কি লিখিম, 64, মই জানো 64 হয় 8 ৰ স্কয়ার, ঠিক আছে। 162 কিমান আছে, 162 আকৌ 2 দি ভাগ দিয়া, 2 8 যা 81, মই জানো 81 কাৰ স্কয়ার, নাই ন, দেখা 2 ইনটু 81। ক্লিয়ার? x স্কয়ার এফালে আছে নহয়। এতিয়া চোৱা মই ইয়াত দুই কেইটা আছে, এটাই আছে, কিন্তু ইয়াত কি আছে, 64, 64 মানে কি লিখিবা, 8 ৰুট 2। ইয়াত 2 কি এটাই আছে, এটাই আছে, 81 মানে কি লিখিবা, 9। ঠিক আছে, ৰুট 2 আৰু ৰুট 2 পূৰণ হৈ আছে নহয়, তো কি লিখিবা, 2, ঠিক আছে। এতিয়া চোৱা স্কয়ার উঠি গৈ কি হ'ব, এফালে গৈ স্কয়ার উঠাই দিয়া, ৰুট হৈ যাব আকৌ, ঠিক আছে। 8 মানে কি হয়, 2 ইনটু 2 ইনটু 2 নহয় নেকি, 8 2 2 যা 4 4 2 যা 8, আৰু 9 তো জানাই। এতিয়া চোৱা 2 ৰ পিয়াৰ কেইটা হল, ওলাই গল, ওলাই গল। 9 তো জানাই তোমালোকে 3, তো x ৰ ভ্যালু কি পালো, 2 2 যা 4 4 3 যা 12, आंसर কি পাবো, 12। ক্লিয়ার? ঠিক আছে। নেক্সট ওয়ান ইজি আছিলে, ইমান হার্ড নহয়, খালি অলপমান তোমালোকে কনসেপ্টখিনি জানিব লাগে, কেনেকৈ পূৰণ হৈ থাকে, ঠিক আছে। x কুৱেশ্যন নম্বৰ 18 চোৱা, x বাই কি দিছে, 81 সমান সমান ৰুট 625 বাই x। এইটো পূৰণ হ'ব, এইটো পূৰণ হ'ব। এতিয়া চোৱা আগত পূৰণ কৰাৰ আগত মই ইয়াক 9 লিখিব পাৰি আৰু ইয়াক কিমান লিখিব পাৰি, 25। x আৰু x পূৰণ হলে কি হ'ব, x স্কয়ার, এফালে 9 ইনটু 25, এই স্কয়ার উঠি গলে কি হয়, ৰুট হয়, 9 ইনটু 25, 9 কাৰ স্কয়ার, 3 5 25 5, তো आंसर কি পালো, 15, অপশন বি, ঠিক আছে। আজি আমি
19 লকে কৰাও হা 20 টাইপটো বেলেগ হয় 20 কৰাই দিম 20 ঠিক আছে কৰাই দিম 20 পৰা 20 কৰালে মই আৰু দুই তিনটা কৰাব লাগিব ঠিক আছে নহলে প্ৰবলেম ফেচ কৰিবা চাই লোৱা 19 চাই লোৱা 6 কাৰ ওপৰত ৰুট আছে 16 ৰ ওপৰত আৰু 49 16 ৰ ওপৰত ৰুট মানে তুমি কি লিখিবা 4 লিখিবা মই ডাইৰেক্ট এনসাৰ লিখি আছো 49 ৰ ওপৰত ৰুট আছে মানে কি লিখিবা 7 x by 49 এইটো কাটি দিয়া 7 7 4 যা কিমান আহি গল 28 x ৰ ভ্যালু কি পালো 28 ঠিক আছে ইয়াৰ মই প্ৰথম বেসিক দেখাই দি আছো তাৰ পিছত ট্ৰিকত গুছি যাম হা 1 সেকেন্ডৰ কোৱেশ্চন এইটো হা এতিয়া চোৱা আমাক কৈছে তো x ৰ ভ্যালু কি হ'ব ইয়াক আগত মই বেসিকটো চাই লওঁ ঠিক আছে বেসিক কাম কেনেকৈ কৰে 1 প্লাস x 13/12 এতিয়া কাম কৰা এইটো কি হয় পূৰণ হয় আৰু এইটো কি হয় যোগ হয় ঠিক আছে তো মই লিখিম তলত কি লিখিবা 144 141 1 যা 140 144 1 যা 144 প্লাস কি আছে x হয় হা এতিয়া ইকুয়াল টু 13/12 বোথ সাইড কি কৰিবা ৰুট উঠাবলৈ স্কয়াৰ কৰি দিবা তো ওপৰত কি থাকিল 144 প্লাস x তলত কি আহিল 144 ৰুটটো ক্যান্সেল হৈ গল এতিয়া চোৱা এইটো স্কয়াৰ 13 ৰ ওপৰত আছে 13 স্কয়াৰ 169 12 স্কয়াৰ 144 দুটা সেম নহয় নেকি কাটি দিয়া তো x ৰ ভ্যালু আমি কি পালো 169 minus 144 ঠিক আছে 5 2 आंसर কি পালো x ৰ ভ্যালু কি পালো 25 ক্লিয়াৰ এটা শর্টকাটত কেনেকৈ যাও চোৱা ইয়াত মই চাইছে 12 লিখিছে 12 ৰ স্কয়াৰ কিমান হয় 144 এতিয়া 13 ইয়াত কি হ'ব লাগিছিল 13 ৰ স্কয়াৰ ঠিক আছে তো ইয়াত x এ দিছে মই জানো এই দুটা পূৰণ কৰিলে কিমান 144 হয় তাৰমানে ইয়াত টোটাল আমাৰ হ'ব লাগে 169 তো 13 ৰ স্কয়াৰ কৰা 13 ৰ স্কয়াৰ কৰি দিয়া কিমান হ'ব 169 আৰু 12 ৰ স্কয়াৰ কৰা কিমান হৈ গল 144 মানে ইয়াৰ স্কয়াৰ কৰা 169 আৰু ইয়াৰ স্কয়াৰ কৰা 169 আৰু 144 দুইটাৰ ডিফারেন্স কিমান আহি আছে 25 आंसर হৈ যাব নহলে এই প্ৰসেসত কৰিব লাগিব ঠিক আছে এটো কৰাইছো যেতিয়া 22 আমি টোটাল হয় এই 22 লকে আমি কৰিব লাগিব চোৱা ইয়াত কিমান আছে 169 169 কাৰ স্কয়াৰ 13 তাৰমে 14 ৰ স্কয়াৰ কৰি দিয়া 14 ৰ স্কয়াৰ কিমান হ'ব 196 আৰু 13 ৰ স্কয়াৰ 169 মাইনাস কৰি দিয়া 7 এটো হৈ গল 8 27 आंसर ডাইরেক্ট কৰি দিব পাৰা 14 ৰ স্কয়ার কৰি দিবা আৰু 13 ৰ স্কয়ার মাইনাস কৰি দিবা ঠিক আছে না তোমাৰ বেসিকত লাগিলে কি কৰিবা চাই লোৱা দুটাই বস্তু শিকি ৰাখিবা যেতিয়া নহলে বেসিক যদি নাজানা আকৌ পাহৰি যাবা ট্ৰিক ঠিক আছে এই দুটা কৰি লোৱা তো কৰিলে কি হ'ব 169 1 যা 169 প্লাস কি আছে a by 169 equal to 14/13 এটা কি কৰিম both side স্কয়ার কৰিম কিয় কৰিম আমাৰ ৰুট টো ক্যান্সেল কৰাব লাগে নহয় তো ওপৰত কি আহিল 169 plus a 169 ইয়াত 114 or 196 13 or square 169 এইটো ক্যান্সেল 169 a এর ভ্যালু লাগে এইটো এফালে গৈ 169 এফালে গলে কি হ'ব মাইনাস হৈ যাব তো आंसर কি কৰি পাবা 27 পাবা ঠিক আছে বুজি পাইছা হ্যাঁ এতিয়া চোৱা question number 22 এইটো পূৰণ কৰিলে কিমান হ'ব 144 plus 20 by 169 169 মানে তাত 13 হৈ গল নহয় 12 একে 12 এক যোগ কৰিলে কি হৈ যাব 13 ঠিক আছে এইটো কৰিব পাৰা বেসিকত কৰিবা যদি প্ৰবলেম হয় 1 plus 25 by 144 equal to কি দিছে 1 plus x by 12 এইটো পূৰণ কৰা
পূৰণ কৰিলে হ'ব 144 প্লাছ 25 169 লিখিবা নহয় বাই 144 ইকুৱেল টু কি দিছে 1 এইটো পূৰণ কৰা 12.12 প্লাছ x বাই 12 এতিয়া চোৱা 169 মানে কি লিখিবা 13 144 মানে কি লিখিবা ৰুট উঠি যাব নহয় 12 তলত কি আছে 12 12 প্লাছ x 12 12 কেনসেল 13 minus 12 equal to f x ৰ ভ্যালু কিমান পালো 1 x ৰ ভ্যালু কিমান পালো 1 ঠিক আছে তো আমাৰ আজি পাৰ্ট 1 কমপ্লিট হ'ল ইয়াৰ পিছত ভাল ভাল কোৱেশ্চন আছে কমসে কম আমি 72 লকে তোমালোকে চাই লবা 72 নহয় 80 লকে মই কৰাই দিম ঠিক আছে আৰু বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় ইয়াৰ লগত তুমি 4-5টা চেপ্টাৰ কি থাকে মাৰ্জ হৈ থাকে তুমি যদি ৰুটৰ ভ্যালু ইয়াত ক্লিয়াৰ নহয় আগত গৈ আকৌ প্ৰবলেম ফেস কৰিবা ক্লিয়াৰ তো আৰু যদি ভিডিওটো ভাল লাগি আছে লাইক সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰি দিবা